হৰভোগৰ এখন গাঁৱৰ গাঁওবাসীৰ যান্ত্ৰণাৰ কাহিনী। আজিলৈকে পকীকৰণ নহল ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে লাগি থকা গাঁওখনৰ এটাও পথ। ভৱানীপুৰ হৰভোগ বিধানসভা সমষ্টিৰ অন্তৰ্গত দহলাপাৰা গাঁৱৰ পথৰ দুৰৱস্থা। যি সময়ত অসমৰ বহু ভিতৰুৱা অঞ্চলৰ পকীপথসমূহো পকীকৰণ হৈছে, সেই সময়তো পকীকৰণ নহল দহলাপাৰা গাঁৱৰ পথ, যাৰ ফলত দিনৰ পিছত দিন জীয়াতু ভুগিব লগা হৈছে এইসকল গাঁৱৰ ৰাইজে। জনপ্ৰতিনিধি সংশ্লিষ্ট চৰকাৰী বিভাগক হেজাৰ কাকতি মিনতি কৰিও আজিলৈকে সুফল নাপালে গাঁওখনৰ ৰাইজে। ফলত অতিষ্ঠ হৈ সংবাদ মাধ্যমৰ আগতেই ক্ষোভ উজাৰিলে দহলাপাৰাবাসী ৰাইজে। ৰাইজৰ প্ৰশ্ন, কেতিয়ালৈ চৰকাৰৰ সুদৃষ্টি পৰিব দহলাপাৰাৰ গাঁৱৰ পথসমূহত? কষ্ট আমিহে গম পাওঁ না। চৰকাৰক আমাৰ অনুৰোধ, যাতে অতি সোনকালে এই ৰাস্তাটো বান্ধি দিয়ে যেন, এয়ে আমাৰ ৰাইজৰ পৰা অনুৰোধ। বাৰিষা আহি আছে, কিমান কষ্ট হ'ব আমিহে জানো। বাৰিষা আহি আছে যিহেতু আমিহে বাৰিষা ভুগব লগা হৈছে। এই ৰাস্তাটোত পেক পানী হয়, গতিকে অতি সোনকালে ৰাস্তাটো যেন চৰকাৰে বান্ধি দিয়ে। আমাৰ হৈছে দহলাপাৰা গাঁৱৰ এই ৰাস্তাটো আজি বহুত দিন একোই হোৱা নাই। ৰাস্তাটো যদি হ'লে আমাৰ বিৰাট ভাল হয়। বৰ্তমান একজাক পানী আহিলে আমাৰ ঘৰত আহিবা নদী যাবা নদী বিৰাট কষ্ট, গাড়ীগিলাখান পৰি যায় ইয়াতে। কিন্তু আজিকালি এক গাড়ী শিলো নপৰে, আমাৰে বিশেষকৈ কষ্ট। এইখিনিকে অকল যদি ৰাস্তাটো আমাৰ হয় ভাল লাগে আৰু। হৰভোগৰ পৰা আখতাৰ আলীৰ ৰিপৰ্ট, এনি ভাৰত 24।